এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু ফোন ইন দৃষ্টিপাত। আজিৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত পোষণ মাহ সম্পৰ্কে আলোচনাত ভাগ ল'বলৈ সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব মুকেশ চন্দ্ৰ সাহু। শ্ৰোতাসকলে অনুষ্ঠানটিলৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত 036126611876 আৰু 26623225। অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা, সহযোগ কৰিছে অপূৰ্ব মালিয়ে। সমশ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি প্ৰথমে শ্ৰোতাসকলক আমি এটি দুখৰ খবৰে জনাব বিচাৰিছোঁ। আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমাৰ সহকৰ্মী, আমাৰ সকলোৰে মৰমৰ প্ৰিয় শ্ৰী গোলাপ শইকীয়াৰ আজি কিছু সময় পূৰ্বে দেহাৱসান ঘটিছে। আমি তেখেতৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমাৰ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। এয়া নিশ্চয় আমাৰ সকলোৰে বাবে অতি দুখৰ খবৰ। যি কি নহওক, আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ সৈতে সাহু ছাৰ ষ্টুডিঅ'ৰ মাজেৰে সমল ব্যক্তি হিচাপে আছে। ছাৰ, আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি যদি ছাৰ প্ৰথমে জানিব বিচাৰোঁ, আমি পূৰ্বে কথা পাতিছিলোঁ এই বিষয়ে যে পোষণ অভিযান আৰু ইয়াৰ অধীনত পোষণ মাহ। এই পোষণ অভিযান প্ৰধানকৈ ইয়াৰ অধীনত কি কি কাৰ্যসূচী গ্ৰহণ কৰা হৈ আছে অসমত, আৰু ইয়াৰ লগতে পোষণ মাহ এই চলিত মাহত অব্যাহত আছে, ইয়াৰ প্ৰধান উদ্দেশ্য কি? ধন্যবাদ। শ্ৰোতাসকললৈ মোৰ নমস্কাৰ। আমাৰ ল'ৰা ছোৱালী যে শিশু থাকে, তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকৰ যথেষ্ট যেন পুষ্টিকৰ ভোজন কৰে, আৰু লগতে যি প্ৰেগনেণ্ট লেডিজ আছে বা লেক্টেটিং মাদাৰ্ছ আছে, গৰ্ভৱতী মহিলা বা যিসকলে প্ৰসূতিসকল আছে, তেওঁলোকৰ বাবে আমি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা বহুত দিন ধৰি বা বহুত বছৰ ধৰি আমি ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম কৰি আছোঁ, য'ত আমি বিভিন্ন ধৰণৰ খাদ্য বা যিটো নিউট্ৰিশ্যন গেপ থাকে এইবিলাক আমি পূৰণ কৰাৰ চেষ্টা কৰোঁ। এইটো নৰ্মেলি আমি ভাবোঁ যে সুস্থ সমাজ যদি আমি গঢ়িবলৈ বিচাৰোঁ, তেতিয়া আমাৰ প্ৰত্যেক ব্যক্তি সুস্থ হ'ব লাগে। আৰু সুস্থ হোৱা মানে আমি নৰ্মেলি ভাবি লওঁ যে কিবা বেমাৰ আজাৰ হ'লে আমি ডক্টৰৰ তাত যাম আৰু ঠিক হৈ যাম। কিন্তু তাতকৈ এটা ডাঙৰ বস্তু আছে যে যেতিয়া এজন শিশু জন্ম লোৱাৰ আগতে যেতিয়া গৰ্ভত থাকে আৰু যেতিয়া জন্ম লয়, এই যিটো ফাৰ্ষ্ট 1000 ডেজ বুলি আমি কওঁ, 1000 গল্ডেন ডেজ বা 1000 স্বৰ্ণিম দিন, যিটো 9 মাহ প্ৰায় যেতিয়া গৰ্ভ অৱস্থাত থাকে আৰু 2 বছৰ অৰ্থাৎ 24 মাহ যিটো ফাৰ্ষ্ট 2 ইয়াৰ্ছ, এই দুটা মিলাই পেলাই 33 মাহ প্ৰায় 1000 দিন হয়। এই যদি 1000 দিনত আমি শিশুৰ বা যেতিয়া গৰ্ভস্থ শিশু দুটা মিলাই পেলাই আমি যদি ভালকৈ তাৰ সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়া যেতিয়া তেওঁ ডাঙৰ হ'ব তেতিয়া তেওঁৰ স্বাস্থ্য এটা নেচাৰেলি ভাল থাকিব আৰু পিছত গৈ তেওঁ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কম হয়। এই কাৰণে আমি এই বস্তুৰ ওপৰত বেছি জোৰ ৰাখি পেলাই এই পোষণ অভিযান আৰম্ভ কৰা হৈছে। আমি স্পেচিয়েলি যিবিলাক কিশোৰী আছে, এডোলেচেণ্ট গাৰ্লছ আছে, বিকজ তেওঁলোকে ভালকৈ থাকিলে তেওঁলোকে ভাল এটা গৰ্ভ ধাৰণ কৰিব পাৰিব। যেতিয়া গৰ্ভ ধাৰণ কৰে তেতিয়া তেওঁলোকৰ স্বাস্থ্য, ভোজন বা অন্য শাৰীৰিক মানসিক তেওঁলোকৰ কেনেকুৱা হেল্থ আছে এইবিলাক চিন্তা কৰা, আৰু যেতিয়া জন্ম হৈ যায় তাৰপিছত ফাৰ্ষ্ট 2 মান্থছ বেবীক ভালকৈ দেখা, আৰু ফাৰ্ষ্ট 6 মান্থ তেওঁলোকক স্বাস্থ্যৰ লগতে অলপ আৰ্লি এডুকেশ্যন এইবিলাক মিলাই পেলাই পোষণ অভিযান এটা আৰম্ভ কৰা হৈছে। এইটো মাৰ্চ 2018 আৰম্ভ কৰা হ'ল আৰু তাৰপিছত এই প্ৰগ্ৰামটো চলি আছে। আৰু পোষণ মাহ এই বস্তুটোৱে পোষণ অভিযানৰ এটা অংগ, আৰু এইটো আমি স্পেচিয়েলি ছেপ্টেম্বৰ মাহত কৰোঁ, প্ৰত্যেক বছৰ কৰা হয়। এইটো 3rd এডিশ্যন, আৰু ইয়াতে আমি মেইন কথা কোৱা হৈছে যিটো জন আন্দোলনৰ আৰম্ভ কৰি পেলাই আমি এইটো জন ভাগিদাৰী কৰিব লাগে, মানুহবিলাকক ইয়াতে জড়িত কৰিব লাগে। এইটো কি বস্তু তাৰ ওপৰত এটা এৱেৰনেছ সৃষ্টি কৰা, এইবিলাক গোটেই বস্তু লৈ পেলাই আমাৰ পোষণ মাহ চলি আছে। আমি ছাৰ এই বিষয়ে কথা পাতিম। এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। নমস্কাৰ। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা কৈছে? মই বাক্সা ডিষ্ট্ৰিক্ট পশ্চিম বৰষাজুলি মতিয়ুৰ ৰহমানে ক'লোঁ। হয়। তাৰমানে এইটো মাহত কেঁচুৱাহঁতক কেনেধৰণৰ পালন দিব লাগে? তাৰমানে এতিয়া বতৰটো সলনি হৈ আছে, তাৰমানে
এতিয়া বতৰটো সলনি হোৱাৰ পিছত তাৰমানে আজি এতিয়া তাৰমানে ল'ৰা ছোৱালী কিছু তাৰমানে এতিয়া এই জ্বৰ বা চৰ্দি এই যিকোনো বেমাৰ হেৰি কৰিব পাৰে তাৰমানে এইটোৰ কাৰণে কেনেকে হেৰি কৰিব লাগে যাতে আমি তাৰ পৰা হাত সাৰিব পাৰো তাৰমানে এইটো কি ধৰণৰ কৰিব লাগে অকণমান জনাব নেকি? ধন্যবাদ, আপুনি ভাল প্ৰশ্ন সুধিছে। আমি আপুনি যেটো আজ সুধিছে যে যদি এতিয়া জ্বৰ হয় তেতিয়া কি কৰিব লাগে, মই অলপ আৰু তাৰ আগত যাম। আমি যেতিয়া শিশু জন্ম হোৱা নাই এই সময়তে আমি চাব লাগিব যে যেটো আমাৰ গৰ্ভৱতী মহিলা আছে তেওঁৰ যেটো তেওঁ পুষ্টিকৰ ভোজন কৰে এইবিলাক যেন ভালকৈ কৰে, তেতিয়া কি হ'ব যে শিশুৰ যেটো গ্ৰোথ এইটো ভাল হ'ব। আৰু এই কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মাতৃ কল্যাণ বন্দনা যোজনা আছে য'ত আমি এইটো ইনচিষ্ট কৰোঁ যে যেতিয়া এজন মহিলা গৰ্ভৱতী হয় তেওঁ কমেও 3 বাৰমান ডক্টৰ তাত যাব লাগে আৰু চাব লাগে যে তেওঁৰ যেটো গৰ্ভস্থ শিশু আছে এই গ্ৰোথবিলাক ঠিক হৈ আছে। মাৰ যদি কিবা বস্তু ডেফিচিয়েঞ্চি আছে সেইটো আমি ঠিক কৰিব পাৰোঁ, তেতিয়া আমাৰ শিশুৰ গ্ৰোথ ভাল হ'ব, জন্ম ভাল হ'ব। আৰু যেতিয়া শিশু জন্ম লয় তেতিয়া আমি এইটো ইনচিষ্ট কৰোঁ আৰু এইটো অত্যন্ত জৰুৰী কথা যে উইদিন ফাৰ্ষ্ট আৱাৰ অফ দি বাৰ্থ জন্ম লোৱাৰ 1 ঘণ্টাৰ ভিতৰত শিশুটিক মাৰ গাখীৰ খুৱাব লাগে। বিকজ এই সময়তে গাখীৰত কিছুমান এনেকুৱা পদাৰ্থ থাকে যিটো শিশুক এটা ৰোগৰ প্ৰতিৰোধ কৰাৰ এটা ক্ষমতা দিয়ে। যদি এজন শিশু একে নিচিনা যদি এই প্ৰথম আৱাৰত মাৰ গাখীৰ খায় আৰু কোনোবা যদি নাই খোৱা, এই নাই খোৱাটো সদায় খোৱাতকৈ উইক হ'ব। এই কাৰণে এইবিলাক বস্তু যদি আমি ভালকৈ প্ৰচাৰ কৰোঁ যে উইদিন ফাৰ্ষ্ট আৱাৰ অফ দি বাৰ্থ শিশুটিক স্তনপান কৰাব লাগে। আৰু ফাৰ্ষ্ট 6 মান্থ যেটো প্ৰথম 6 মাহ হয় এইটো কেৱল মাত্ৰ ব্ৰেষ্ট ফিডিং কৰিব লাগে, তাৰমানে কেৱল মাৰ গাখীৰটোৱে খাব লাগে, ইভেন বাহিৰৰ পৰা পানীও দিব নালাগে। যদি কিবা মেডিকেল আৰ্জেঞ্চি হয় তেতিয়া ডাক্তৰে কি কয় সেইটো বেলেগ কথা, কিন্তু ইন নৰ্মেল চাৰ্কামষ্টান্সেছ ফাৰ্ষ্ট 6 মান্থছ বেবিটোক কেৱল মাত্ৰ মাৰ গাখীৰ খুৱাব লাগে, বেলেগ একো বস্তু দিব নালাগে। 6 মাহৰ পিছত আমি ওপৰৰ খানা দিওঁ আৰু খানা দিয়াৰ সময়তে আমি স্পেচিয়েলি ইনচিষ্ট কৰিব লাগে যেন যি লোকেল ফল মূল শাক পাচলি হয় এইবিলাক কেনেকৈ আমি অলপ তাক পুষ্টিকৰ ভোজন বইল কৰি পেলাই বনাই পেলাই ল'ৰা ছোৱালীক খোৱা যায়। তাৰ কাৰণে আমি আমাৰ আংগনবাড়ী ৱৰ্কাৰ আশা ANM এইবিলাকক যথেষ্ট ট্ৰেইনিং দিয়া আছে আৰু তেওঁলোকে এইবিলাক বস্তু জানে, তেওঁলোকৰ পৰা আপোনালোকে এইটো বস্তু খবৰ ল'ব। আৰু এইটো চেষ্টা কৰিব লাগে যে শিশু জন্মৰ পৰা নিজে এটা ইমিউনিটি ডেভেলপ কৰে, যেন তেওঁলোকে বাহিৰৰ পৰা যি ৰোগ আছে তাক প্ৰতিৰোধ কৰা এটা ক্ষমতা ডেভেলপ কৰে। তাৰ কাৰণে ধৰক বিভিন্ন ধৰণৰ ভিটামিন চি হয়, আপুনি লেম্বু দিব পাৰে বা অন্য ধৰণৰ ভিটামিন য'ত মিনাৰেল থাকে, এইবিলাক বস্তু যদি শিশুটি গ্ৰোথৰ সময়ত পাই থাকে তেতিয়া তাৰ নিজৰ এটা ৰোগৰ প্ৰতি প্ৰতিৰোধ কৰাৰ একটা ক্ষমতা আহিব। আৰু এইবিলাক যদি আপুনি কৰে তেতিয়া বহুত মানে এই জ্বৰ চৰ্দি যিবিলাক আপুনি কথা কৈ আছে সেইটো শিশু নিজে এইটো ৰোধ কৰিব পাৰিব। কিন্তু তাৰ সত্ত্বেও ৰোগ হ'ব বা কিবা হ'ব তেতিয়া আমাৰ তাৰ যেটো মেডিকেল সিস্টেম আছে তাতে আপনি লৈ যাব লাগে। আপোনাক যদি তেনেকুৱা কিবা হয় য'ত আপুনি ভাবিছে যে এইটো টেনশ্যন লাগে তেতিয়া আপুনি নিশ্চয় ANM আছে, আংগনবাড়ী ৱৰ্কাৰ হোক বা ANM আশা বাইদেউ আছে, তেওঁলোকক আপুনি কণ্টেক্ট কৰিলে তেওঁলোকে চাই চিতি কিমান প্ৰয়োজনীয় হৈছে এই আপেক্ষে আপোনাক ভাল এডভাইচ দিব পাৰিব। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল', নমস্কাৰ। হয় নমস্কাৰ। মই প্ৰথমে আপোনাৰ ওচৰত এটা কথা প্ৰকাশ কৰিলোঁ যে এই মাত্ৰ আমি শুনিলোঁ যে গোলাপ শইকীয়াদেৱৰ অৱসান ঘটিছে, তাৰ বাবে বহুত দুখ লাগিছে। যিহেতু তেখেতৰ হেৰিবিলাক আমি ৰেডিঅ'ত শুনি থাকোঁ, মই ৰেগুলাৰ ৰেডিঅ' শুনোৱেই মানে। হয় সকলোৰে কাৰণে নিশ্চয়কৈ দুখৰ খবৰ এয়া। হয়, তেখেতৰ কাৰণে মই ভগৱানৰ ওচৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। এতিয়া প্ৰশ্নটো হ'ল মোৰ, এতিয়া আমাৰ সমস্যাটো যিটো চলি আছে COVID-19, এই সমস্যাত এতিয়া আমাৰ ডাঙৰ মানুহবিলাকৰ যিবোৰ অসুখ হৈছে জ্বৰ জাৰি হৈছে বা কিবা এটা হৈছে আমি ক'ব পাৰিছোঁ, কিন্তু এই সৰু ধৰি লওক 1 বছৰীয়া 1.5 বছৰীয়া শিশুবোৰেতো ক'ব নোৱাৰে। তেওঁলোকৰ জ্বৰ আৰম্ভ হওঁতে খাব নোখোজে, হেৰি নকৰে, তেনে সময়ত আমি কেনেধৰণে ব্যৱস্থা ল'ব লাগিব? অলপ চিকিৎসা বিভাগ। ধন্যবাদ। এইটো মানে মই আপোনাক অনুৰোধ কৰিম যে আপুনি আমাৰ যি হেল্থ ডিপাৰ্টমেণ্টৰ ব্যৱস্থা আছে ইয়াৰ ওপৰত তাৰ ওপৰত আপুনি অলপ ডিপেণ্ড কৰিব। নিজে
ভাবি ল'ব নালাগে যদি কিবা আপুনি এটা ডাউট আহিছে মনত কিবা শংকা আহিলেও এই সময়টো তেনেকুৱা আছে আমি ইমিডিয়েটলি মেডিকেল এটেনশ্যন ল'ব লাগে কোনোবা ভাল চিকিৎসকক আপুনি আপোনাৰ সাব চেণ্টাৰত যদি থাকে বা PHC এইবিলাকত থাকে তাতে গৈ এইটো দেখুৱাওক বা তেওঁলোকৰ লগত ফোনত যোগাযোগ কৰি এইবিলাক কথাত আপুনি কোনোবা কি কৈছে কোনোবা কি বুজাইছে এইবিলাক শুনিব নালাগে মানে এইটো মইতো ছাজেষ্ট কৰিম যে আপোনাৰ যি প্ৰপাৰ মেডিকেল এডভাইচ হয় এইবিলাক সেইটো আপোনালোকে এইটোত কোভিডৰ বিষয়ে সেইটোৱে পালন কৰিব লাগে হয় আমি আপুনি পোষণ মাহৰ বিষয়ে উল্লেখ কৰিলে এইবাৰৰ পোষণ মাহৰ প্ৰধান উদ্দেশ্য কি আছিলে হয় এইটো যেনেকুৱা মই কৈছোঁ যে আমি পোষণ অভিযানটোতো গোটেই বছৰ ধৰি 2018 পৰা চলাই আছোঁ আৰু পোষণ মাহ আমি এটা মাহ জুৰি কাৰ্যসূচী লওঁ যাৰ মূল উদ্দেশ্য হ'ল যে আমি কি কৰিছোঁ বা কি কৰিব লাগে সেইটোৱে নহয় পাব্লিকৰ লগত আমি কেনেকৈ এটা এংগেজমেণ্টটো কৰিব পাৰিম বিকজ চাওক চৰকাৰে কিবা কাৰ্যক্ৰম ল'ব স্কিম ল'ব এইটো কৰিব এইটো ভাল কথা কিন্তু তাৰ যদি ফলাফল আমি যদি ভাবিছোঁ যে এইটো পাৰ্মানেণ্ট হওক ডিউৰেবল হওক স্থায়ী হওক চিৰস্থায়ী হওক তেতিয়া তাতে পাব্লিকৰ পাৰ্টিচিপেশ্যন কেৱল পাৰ্টিচিপেশ্যন নহয় অ'নাৰশ্বিপটো আহিব লাগিব যেন মই আপোনাক কৈছোঁ যে আমাৰ গাঁৱত এটা অংগনবাড়ী চেণ্টাৰ আছে ঠিক আছে চৰকাৰে তাতে কিবা দিয়ে ৰিপেয়াৰিং কৰে নকৰে এইবিলাক কথা আছে কিন্তু এই প্ৰপাৰ্টিটোতো গাঁৱৰে তাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যায় তো গাঁৱৰ মানুহবিলাকো তাতে এটা এংগেজমেণ্ট হ'ব লাগে তেওঁলোকে এইটো নিজৰ বিল্ডিং বুলি ভাবিব লাগিব আৰু ভাবিব লাগে আৰু তাতে তাৰ লগত এটা অ'নাৰশ্বিপ ভাৱ আহিব আৰু তাতে কিবা যদি অলপ চলপ কিবা প্ৰয়োজন হৈছে তেতিয়া গাঁৱৰ মানুহ এইবিলাক ভালকৈ সেৱা মানে এইটো চাই দিব পাৰে তো এইটো আমি জন ভাগিদাৰী মানুহৰ লগত এটা কানেকশ্যন আমি বিচাৰি আছোঁ আৰু তাৰ কাৰণে আমি পোষণ মাহ কৰোঁ এইবাৰ পোষণ মাহৰ আমাৰ দুটা মূল উদ্দেশ্য আছে ইয়াৰ লগতে ফাৰ্ষ্ট কথা হ'ল যে এইটো আইডেণ্টিফিকেশ্যন অফ SAM চিলড্ৰেন বুলি কৈছোঁ SAM SAM চিভিয়াৰলি একিউট মেলনাৰিছ চিলড্ৰেন আমাৰ কিছুমান শিশু অত্যন্ত মেলনাৰিষ্ট হৈ যায় মেলনাৰিষ্ট মানে কি হ'ল যে যিমান শিশুটিৰ ওজন হ'ব লাগিছিল ইমান হোৱা নাই বা যিমান হাইট হ'ব লাগিছিল ইমান হোৱা নাই এইটো ষ্টাণ্টিং ৱেষ্টিং বা আণ্ডাৰৱেইট তেনেকুৱা কেইবাটাও কেটেগৰী আছে য'ত শিশুটিৰ ভালকৈ যদি যিমান গ্ৰোথ হ'ব লাগিছিল ৱেইট হ'ব লাগিছিল হাইট হ'ব লাগিছিল এইবিলাক যদি হোৱা নাই নহয় তেতিয়া আমি তাক মেলনাৰিষ্ট বুলি ধৰোঁ আৰু তাতে যদি কিবা আৰু বেমাৰ চেমাৰো আছে কিবা তেতিয়া এই বস্তুটো একিউট হৈ যায় আৰু যদি সেইটো ভালকৈ চোৱা চিতা কৰা নাযায় তেতিয়া শিশুটিৰ মৃত্যু হ'ব পাৰে এইকাৰণে এইবাৰ আমি যিটো মেইন কাৰ্যসূচী লৈছোঁ আমি ঘৰে ঘৰে প্ৰত্যেক শিশু যিটো 5 বছৰৰ তলত আছে তেওঁলোকক অংগনবাড়ী চেণ্টাৰত আমাৰ গ্ৰোথ মেজাৰিং ডিভাইচ দিয়া আছে এইবিলাক চাই চিতি আমি আইডেণ্টিফাই কৰিব বিচাৰি আছোঁ যে শিশুটি SAM চিলড্ৰেনটো নহয় চিভিয়াৰলি একিউট মেলনাৰিছ চিলড্ৰেনটো নহয় আৰু যদি তেনেকৈ আছে তেতিয়া আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ লগত এটা লগ লাগি NRC বুলি নিউট্ৰিশ্যনেল এইটো ৰিহেবিলিটেশ্যন চেণ্টাৰ বনোৱা আছে য'ত মেডিকেল ছাপৰ্ট দি পেলাই আমি এইবিলাক চিলড্ৰেনক এডমিট কৰোঁ আৰু তাত মা আৰু শিশু ৰখাৰ ব্যৱস্থা কৰা হয় আৰু আমি কিছুদিন তাতে ৰাখি পেলাই তাতে মেডিকেল এটেনশ্যন দি তাতে খাদ্য এইবিলাক দি পেলাই এই শিশুটিক আমি নৰ্মেল অৱস্থালৈ লৈ আহোঁ য'ত নেকি তাৰ ৱেইট আৰু এইবিলাক গ্ৰোথ যিটো হ'ব লাগে এইটো নৰ্মেল অৱস্থাত যেতিয়া আহি যায় তেতিয়া আকৌ আমি তেওঁলোকক মানে ঘৰত লৈ যাবলৈ দি দিওঁ আৰু তাৰ লগতে আমি কমিউনিটিক এইটো বুজাবৰ চেষ্টা কৰোঁ যে কমিউনিটি নিজে কেনেকৈ মেলনাৰিছ চিলড্ৰেন পুষ্টিহীনতা যিবিলাক ভুগি আছে তেনেকুৱা চিলড্ৰেনক নিজে কেনেকৈ আইডেণ্টিফাই কৰিব পাৰে আৰু আইডেণ্টিফাই কৰাৰ পিছত প্ৰত্যেক ক্ষেত্ৰত মেডিকেল এটেনশ্যন নালাগে কমিউনিটি নিজে এইটো মেইনটেইন কৰিব পাৰে মেনেজ কৰিব পাৰে যদি আমাৰ গাঁৱত 2-4জন ভাল মানুহ যি জ্ঞানী মানুহ আছে জানা মানুহ আছে তেওঁলোকে যদি এটা দায়িত্ব লৈ লয় যে যদি আমাৰ গাঁৱত কোনোবা তেনেকুৱা মেলনাৰিছ চিলড্ৰেন আছে তাক আমি সদায় চাই থাকিম সি খাইছে নে নাই মাক কিবা যদি বুজাব লাগে বুজাই থাকিম আৰু ধৰক প্ৰত্যেক দিন নহ'লে প্ৰত্যেক সপ্তাহ তাৰ ৱেইট এইবিলাক মেজাৰ কৰি পেলাই আমি তাক এটা যিটো নৰ্মেল ষ্টেণ্ডাৰ্ড ৱেইট হাইট এইবিলাকত লৈ আহিম তেনেকুৱা যদি দায়িত্ব ল'বলৈ আৰম্ভ কৰে তেতিয়া আমি কমিউনিটি লেভেল মেনেজমেণ্ট কৰি পেলাইও মা দেউতা বা ঘৰৰ অন্য পৰিয়ালবৰ্গক আমি শিক্ষিত কৰি পেলাইও সেইটোবিলাক মেনেজ কৰিব পাৰিম চ' এইবিলাক লৈ পেলাই আমি এইটো প্ৰথম উদ্দেশ্য দ্বিতীয় উদ্দেশ্য হ'ল আমি নিউট্ৰি গাৰ্ডেন বনোৱা নিউট্ৰি গাৰ্ডেন মানে আমাৰ অংগনবাড়ী চেণ্টাৰত হওক বা তাৰ লগতে কিছুমান কমিউনিটি মাটিত থাকে লেণ্ড থাকে এইবিলাক মাটিত আমি কিছুমান পুষ্টিকৰ শাক পাচলি তেনেকুৱা বিলাহী বেঙেনা
বা অন্য যিটো লেম্বু গাজৰ এইবিলাক যিটো হ'ব পাৰে এইবিলাক জেগাত তাতে আমি এইটো লগাই পেলাই আৰু তাৰ যি উৎপাদন হ'ব এইবিলাক আমাৰ স্কুলত বা অংগনবাড়ী চেণ্টাৰত মিড ডে মিল বা হট কুকড মিল এইবিলাক দিয়া যায় তাতে আমি যদি শিশুসকলক খুৱাব পাৰোঁ তেতিয়া এই শিশুসকলে যথেষ্ট মানে পুষ্টি পাব আজি আমি বাহিৰৰ অন্যান্য বস্তু এটা যিটো ফাষ্ট ফুড বা এইবিলাক বস্তু দিবই নালাগে তাৰ ঠাইত আমি নেচাৰেল যিবিলাক বস্তু হয় বিভিন্ন কালাৰৰ আমাৰ ভেজিটেবল আছে সব কালাৰৰ ভেজিটেবল অলপ অলপ দিব লাগে তেতিয়াই আমি যি আমাক নিউট্ৰিশনাল ভেল্যুবিলাক লাগে সেইটো আমি পাব পাৰোঁ তো নিউট্ৰি গাৰ্ডেন উইথ কমিউনিটি পাৰ্টিচিপেশ্যন আমি কিছুমান প্ৰায় 2300 মান অংগনবাড়ী চেণ্টাৰত অলপ ইকনমিকেলি ফাইনেন্সিয়েলি সহায় কৰি আছোঁ কিন্তু উদ্দেশ্য সেইটো নহয় উদ্দেশ্য হৈছে যে কমিউনিটি সেইটো নিজে কৰক আৰু তাৰে যি ল'ৰা ছোৱালী আহে তাতে তেওঁলোকেও তাতে অলপ সেফটি মেজাৰ্ছ ৰাখি পেলাই ভাগ ল'ব পাৰে তেওঁলোকৰ এটা নেচাৰেল কানেক্টো হ'ব আমাৰ কিছুমান এনেকুৱা এক্সাম্পল হৈছে য'ত শিৱসাগৰত তেনেকুৱা এজন আমাৰ অংগনবাড়ী ৱৰ্কাৰ নিজে ট্ৰেক্টৰ মাৰি পেলাই নিউট্ৰি গাৰ্ডেন কৰিছে তো তেনেকুৱা অ'নাৰশ্বিপটো আহিব লাগিব আৰু তাতে যি উৎপাদন হ'ব সেইটো পাব্লিকৰে বস্তু আৰু এইবিলাক বস্তু শিশুক যদি আৰম্ভণিৰ পৰা খুৱাব আৰম্ভ কৰে তেতিয়া এই স্বাস্থ্যটো আৰম্ভণিৰ পৰা যদি পুলি আপুনি যেতিয়া সৰু থাকে ভালকৈ তাক পানী বা সাৰ দিয়ে ডাঙৰ হৈ পেলাই ভাল হয় তেনেকুৱা বস্তু আমাৰ শিশুটিৰ ক্ষেত্ৰতো কাম কৰে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লওঁ হেল্ল' ছাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক মোৰ প্ৰশ্ন হ'ল ছোৱালী এটা 5 বছৰ বয়স হ'ল কিন্তু সি ভালকৈ নাখায় হয় কিমান বয়সৰ ক'লে 1.5 বছৰ 1.5 বছৰ হয় এতিয়া আপুনি ভাল কথা কৈছে মই আপোনাক ক'ম যে ফাৰ্ষ্ট কথা হ'ল যে আপুনি এই কথাটো আপোনাৰ অংগনবাড়ী ৱৰ্কাৰ আছে তেওঁক এই কথাটো জনাব লাগিব এতিয়া তেওঁৰ হাতত কিছুমান ইকুইপমেণ্ট আছে তেওঁ তাৰ ৱেইট হাইট এইবিলাক মেজাৰ কৰি পেলাই তেওঁ এইটো চাব আৰু যদি তাৰ পিছত চোৱাৰ পিছত আপোনাক কিছুমান এডভাইচ দিব পাৰে কি খুৱাব লাগে কেনেকৈ খুৱাব লাগে কিমান বাৰ খুৱাব লাগে এইবিলাক বস্তু আপোনাক তেওঁ এডভাইচ দিব আৰু তেওঁ যদি পায় যে নহয় ইয়াতে কিবা মেডিকেল এটেনশ্যন লাগে তেতিয়া তেওঁ আপোনাক ANMৰ লগত যোগাযোগ কৰাই দিব আৰু তাৰপিছত এইটো তেওঁলোকে তাৰপিছৰ প্ৰক্ৰিয়াটো কৰিব পাৰিব কিন্তু প্ৰথম কথা হ'ল যে আপুনি ইমিডিয়েটলি আপোনাৰ অংগনবাড়ী ৱৰ্কাৰ আছে তেওঁৰ লগত আপুনি যোগাযোগ কৰক আৰু তেওঁৰ পৰা তেওঁ আপোনাক ভালকৈ এডভাইচ দিব কি কৰিব লাগে আফটাৰ মেজাৰিং তাৰ গ্ৰোথ হাইট এইবিলাক চব চাই চিতি ঠিক তেওঁৰ গ্ৰোথ হৈছে নে নাই আৰু যদি তেওঁ পাইছে যে গ্ৰোথ বা হাইট ৱেইট এইবিলাক ঠিক নাই তেতিয়া তেওঁ নিশ্চয় তাৰ নেক্সট ষ্টেপ যিবিলাক হ'ব ল'ব আৰু লগতে আপোনাক কিভাৱে দেখভাল কৰিব লাগে কিভাৱে খুৱাব লাগে কেতিয়া খুৱাব লাগে কি ধৰণৰ বস্তু খুৱাব লাগে তাৰ ওপৰত আপোনাৰ অংগনবাড়ী ৱৰ্কাৰে আপোনাক এডভাইচ দিব আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' 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 দাদা হয় আপুনি ছাৰক মই কিবা এটা প্ৰশ্ন কৰিব খুজিছোঁ হয় কৰক মই আকৌ কৈছোঁ তাৰমানে মই মতিয়ুৰ ৰহমান কৈছোঁ বাক্সা ডিষ্ট্ৰিক্ট পশ্চিম বৰষাজুলিৰ পৰা হয় তাৰমানে এই অলপ আগত যে ছাৰে এটা কথা ক'লে যে অংগনবাড়ীৰ গাজৰ হওক কিবা বিলাহী হওক যিকোনো এটা তাৰমানে ভেজিটেবল তাৰমানে খেতি কৰিব লাগে খেতি কৰিব লাগে তাৰমানে কিছুমানৰ যে হেৰিত নাই তাৰমানে জাগাই নাই খেতি কৰিব লাগে জাগা নাই আৰু কিছুমানৰ অংগনবাড়ী এনেকুৱা কাৰোবাৰ ঘৰে ঘৰে খুলি লৈছে জাগা নাই জাগাৰ তাৰমানে এইটো হেৰিৰ কাৰণে সেইটো ক'ত কি কৰিব ক'ত খেতি কৰিব ক'ত কি কৰিব সেইটো আপোনালোকে কি ক'ব ধন্যবাদ আপোনাৰ প্ৰশ্নৰ কাৰণে আমি যিটো কৈ আছোঁ যে ইয়াতে আমি কমিউনিটিৰ পাৰ্টিচিপেশ্যনহে বিচাৰিছোঁ আমি সেইটো স্কিম এনেকুৱা লোৱা নাই যে চৰকাৰে মাটি দিব চৰকাৰে সাৰ দিব চৰকাৰে বীজ দিব চৰকাৰে লেবাৰ দিব আৰু তাৰপিছত আমি খেতি কৰি দিম আৰু তাৰপিছত এইবিলাক বস্তু ল'ৰা ছোৱালী খুৱাম এইটো উদ্দেশ্য নহয় উদ্দেশ্য আমাৰ আছে যে কমিউনিটি এইবিলাকত পাৰ্টিচিপেট কৰিব লাগে আপোনাৰ কিছুমান আমাৰ আছে যিবিলাক অংগনবাড়ী চেণ্টাৰ এতিয়াও ভাড়া ঘৰত চলে কিছুমানত নিজৰ মাটি নাই কিন্তু নিশ্চয় আপোনাৰ গাঁৱত কিছুমান কমিউনিটি লেণ্ড হ'ব য'ত যিটো মাটিটো আমি ব্যৱহাৰ কৰিব পাৰিম আমাৰ যি LP স্কুল আছে বা অন্য স্কুল আছে অংগনবাড়ী চেণ্টাৰ আছে তাৰ ল'ৰা ছোৱালীক আমি খুৱাবলৈ হ'লে এইটো জন ভাগিদাৰী পাব্লিক পাৰ্টিচিপেশ্যনটো আহিব লাগিব যদি পাব্লিক পাৰ্টিচিপেশ্যনটো নাহে তেতিয়া এইটো এটা স্কিম হৈ ৰৈ যাব আমি
জাষ্ট এনেকুৱা এটা স্কিম কৰা বিচৰা নাই। এই কাৰণে আমি কৈ আছোঁ যে গাঁৱৰ ৰাইজে নিজে লগ লাগি আমাৰ অংগনৱাড়ী চেণ্টাৰত কাৰ বাচ্চা পঢ়িবলৈ যায়, আমাৰ বাচ্চাই পঢ়িবলৈ যায়। আৰু তাতে যি আমি খুৱাব লাগে বা যি পুষ্টিকৰ ভোজন দিব লাগে সেইটো যদি শিশুসকলে পায়, তেতিয়া কাৰ ল'ৰা ছোৱালী বা শিশু পিছত গৈ পেলাই সুস্থ হ'ব, সেইটো আমাৰ ল'ৰা ছোৱালী সুস্থ হ'ব। এই কাৰণে যদি আমি তেনেকুৱাকৈ ভাবোঁ, তেতিয়া আমি এইটো ভাবিব লাগিব যে যদি তাতে আমি এনে চৰকাৰৰ পৰা কিছুমান খাদ্য দিয়া যায়, ধৰক চাউল দিয়া গ'ল বা কিবা মটৰ দিয়া গ'ল বা কিবা দাইল দিয়া গ'ল, কিবা কণী কিবা দিছে, কিন্তু এইটো যথেষ্ট নহয়। ধৰক আপুনি দাইল বনাইছে, তাতে যদি এটা লেমন আপুনি তাতে দি দিব পাৰে, যিটো লেম্বু, তেতিয়া ল'ৰা ছোৱালী শিশু এটা ভিটামিন চি কম্পনেণ্ট পাই গ'ল। তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু, যিটো শাক পাচলি বা অন্য বস্তু আছে, তাতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ভিটামিনছ বা মিনাৰেলছ আছে। এই কাৰণে আমি কম্বিনেশ্যন কৰি পেলাই খাব লাগে। এই কাৰণে আমি কৈছোঁ যে বিভিন্ন জাতি অলপ হ'লেও বিভিন্ন জাতি বস্তুটো তাতে ৰুব লাগে আৰু তাৰ প্ৰডাকশ্যনটো খাব লাগে। কিন্তু আপুনি যিটো কথা কৈছে স্পেচিফিকেলি এইটো কথা হয় যে মাটি নাই যদি, কিন্তু মাটিটো আপোনালোকে ৰাইজে কমিউনিটি লেণ্ড হিচাপে আইডেণ্টিফাই কৰিব লাগিব। আৰু আমি টেকনিকেল কিছুমান ন' হাউ কিন্তু দি আছোঁ। আমাৰ লগতে এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টো জড়িত আছে, KVK ভালকৈ এইবিলাক বস্তু দি আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট জড়িত হৈ আছে। নলেজ ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আমি সহায় কৰি আছোঁ। ওনাৰশ্বিপটো কিন্তু পাব্লিকে ল'ব লাগিব আৰু প্ৰডাকশ্যনটো পাব্লিকৰে। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল'। হয়, আপুনি ক'ৰ পৰা কৈছে? মোৰ নামটো শ্ৰী দিলীপ কলিতা, মই চন্দ্ৰপুৰৰ তাঁতিমাৰীৰ পৰা কৈছোঁ। হয়, আচ্ছা, এই যে মোৰ এটা প্ৰব্লেম হ'ল কি, সমস্যা হ'ল কি, তাৰমানে মোৰ দাদাৰ ছোৱালী এজনী তাৰমানে সম্পূৰ্ণ বিকলাংগ। মই কালি কাগজ পত্ৰ চব অ'কে কৰিলোঁ। হেল্ল'। হয় হয়, আমি শুনি আছোঁ। পাণবজাৰত গৈ গোটেই বিকলাংগ চাৰ্টিফিকেট চব ওলালোঁ। এতিয়া কথা হ'ল কি, ছোৱালীজনীক মই এতিয়া মোৰ দাদাৰে ছোৱালী নহয় কিন্তু তাই বৰ্তমান 10 বছৰ চলি আছে। ছোৱালীজনী পিছৰ পৰ্যায়টো কি হ'ব, চিকিৎসা কি হ'ব, শিক্ষা কি হ'ব, তাৰপিছত তাৰ সমস্যাটো কি হ'ব? তাৰ সম্পূৰ্ণ বিকলাংগ চাৰ্টিফিকেট দিছে। মই এতিয়া ক'ত যাম, কি কৰিম? মই দাদা অশিক্ষিত, দাদাৰ বৌ অশিক্ষিত, নাজানে মই পিছে ঘূৰি আছোঁ। সেই সমস্যাটো মই জানিব বিচাৰিছোঁ ছাৰ। ঠিক আছে, আপুনি যদিও সেইটো পোষণ মাহৰ লগত জড়িত নহয়, কিন্তু আপোনাৰ কথাটো কি ধৰণৰ বিকলাংগ আছে সেইটো মই যদিও নাজানো, কিন্তু মই আপোনাক ক'ম যে মই এই কিছুদিন আগতে ৰাকেশ বণিক নামৰ এজন ব্যক্তিক লগ পাইছিলোঁ। তেওঁ এটা চাইক্লিং কৰে, তেওঁৰ এটা গোটেই ভৰি নাই আৰু আন ভৰি বা ফেচ এইবিলাকতো নেইল চেল এইবিলাক মাৰি পেলাই তেওঁৰ ডাঙৰ এক্সিডেণ্ট হৈছিল, যদি এইবিলাক ঘটনা হৈছিল বহুত আগতে। কিন্তু আজি তেওঁ অলিম্পিক এইবিলাকত ভাগ লৈছে। তো কিবা যদি ধৰক শাৰীৰিকভাৱে এটা ডেফিচিয়েঞ্চি থাকিলে যে একো নাইকিয়া হৈ গ'ল, এই কথাটো কেতিয়াও ভাবিব নালাগে, মন কমজোৰ কৰিব নালাগে। আমি নিশ্চয় এই দিব্যাংগ যেতিয়া আমি কওঁ, তাৰমানে নিশ্চয় তাতে এটা স্পেচিয়েল পাৱাৰ আছে, এবিলিটি আছে, এইবিলাক আমি তাতে তেওঁৰ এইটো ওলাব লাগিব। মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰিম যে ফাৰ্ষ্ট কথা আপুনি মেডিকেল এটেনশ্যনটো লওক, তেওঁৰ কি ধৰণৰ বিকলাংগতা আছে আৰু এইবিলাক বস্তু কেনেকৈ আমি ঠিক কৰিব পাৰিম। যেনেকুৱা আপোনাক মই যিটো এক্সাম্পল দিছোঁ, তাতে ভৰি নহ'লে কিছুমান আৰ্টিফিচিয়েল ভৰি লগাই দিয়াৰ ব্যৱস্থা থাকে, তেনেকুৱা এটা নৰ্মেলচি আহি যায়। বা কিবা যদি অন্য অংগ কিবা প্ৰব্লেম হৈছে তেনেকুৱা হয়। কিছুমান জেগাত ধৰক ভালকৈ শুনা নাপায়, মেচিন আছে, এইবিলাক দি ঠিক হ'ব পাৰে। বা চকুৰ কিবা প্ৰব্লেম আছে, এইবিলাকো ঠিক হয়। তো মই স্পেচিফিকেলি আপোনাক ক'ব পৰা নাই, কিন্তু মই আপোনাক এইটো নিশ্চয় ৰিকুৱেষ্ট কৰিম যে আপুনি এটা ভাল মেডিকেল এটেনশ্যন লওক, যে এই যি আমাৰ ডিচেবিলিটিটো আছে সেইটো তাৰ প্ৰভাৱ কম কেনেকুৱা কৰিব পৰা যায়। আৰু তাৰ লগতে এইটো নিজৰ যে ইচ্ছা শক্তি আছে সেইটো বঢ়াব লাগিব। বিকজ আজিকালিৰ দিনত যিবিলাক আমি দিব্যাংগ কওঁ, তেওঁলোকে আমি নাম শুনিছোঁ অৰুণিমা মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছে উইথ আৰ্টিফিচিয়েল লেগছ। তো তেনেকুৱা যদি ইচ্ছা শক্তি থাকে আমি কৰিব পাৰিম। কিন্তু স্পেচিফিকেলি আমি আপোনাক নিশ্চয় ক'ম যে PWD কি ধৰণৰ আছে সেইটো আপুনি মেডিকেল এইটো লওক। আৰু লগতে ভৱিষ্যত
পঢ়া শুনাৰ বিষয়টো সুধিছে পঢ়া শুনাৰ বিষয়ে আপুনি এইটো আমাৰ এটা দিব্যাংগ পেঞ্চন যোজনা আছে তাতে আমি সহায় কৰিব পাৰিম এইকাৰণে আপুনি এটা ইকনমিকেলি বেনিফিট পাব পাৰিব আৰু পঢ়া শুনা তেওঁ নৰ্মেল স্কুলত যদি যাব পাৰে ভাল কথা আদাৰৱাইজ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত স্পেচিয়েল নিডছ যিবিলাক চিলড্ৰেন আছে তাৰ কাৰণে ব্যৱস্থা আছে আপুনি তাতে এইবিলাক চাব পাৰিব যে কিছুমান ষ্টুডেণ্টক স্পেচিয়েল নিডছ থাকে তাৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব লাগে আৰু এইটো কৰা যায় এইকাৰণে আপুনি পঢ়া লিখাত কোনো অসুবিধা নাপাব কিন্তু আপুনি এনকাৰেজ কৰিব লাগিব তেওঁ যদি নৰ্মেল স্কুলত পঢ়িব পাৰে ভাল কথা যদি স্পেচিয়েল নিড লাগে এইবিলাকো দিয়া যাব এইকাৰণে পঢ়া লিখাত কেতিয়াও তেওঁক মানে বন্ধ কৰিব নালাগে আৰু তেওঁ চেষ্টা কৰিব যে নৰ্মেল স্কুলত পঢ়িব পাৰে আৰু এতিয়া ধৰক আপুনি ক'লে পোষণ মাহৰ অভিযানত বিভিন্ন কাৰ্যসূচী অব্যাহত আছে সাধাৰণভাৱে সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা মহিলা আৰু শিশুৰ স্বাস্থ্য যতন বা বিকাশৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে হয় আমাৰ যেটো মেইন প্ৰগ্ৰাম আছে যেটো মই প্ৰথম কৈছিলোঁ হেতু হ'ল সাপ্লিমেণ্টাৰী নিউট্ৰিশনাল প্ৰগ্ৰাম হেতুত আমি কেইবাটাও কেটেগৰীৰ যিবিলাক আমাৰ টাৰ্গেট গ্ৰুপ আছে তেওঁলোকক আমি চোৱা চিতা কৰোঁ কেনেকৈ কৰোঁ হেতু মই আপোনাক কৈছোঁ ফাৰ্ষ্ট কথা হ'ল যে 6 months to 6 years যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক যিমান protein বা যিমান ক্যালোৰি তেওঁলোকে পাব লাগে হেতু ষ্টাডি কৰি দেখা গৈছে যে হেতু তাতকে কম পায় তাৰ কাৰণে আমি তেওঁলোকৰ যিমান শৰ্টেজ আছে তাৰ কাৰণে আমি এটা সাপ্লিমেণ্টাৰী নিউট্ৰিশন মানে এটা এক্সট্ৰাকে আমি দিওঁ তাৰ মানে হেতু নহয় যে আমি যেটো দিছো বা সৰকাৰীভাৱে যেটো দিয়া হৈছে হেতুৱে খাব লাগে তাৰ বাহিৰে ঘৰত আৰু খাব লাগে কিন্তু আমি সাপ্লিমেণ্টাৰী নিউট্ৰিশন হিচাপে 6 months to যিসকল 3 years থাকে তেওঁলোকক আমি ঘৰত দি দিওঁ ৰেচন অলপ আৰু যিবিলাক 3 বছৰৰ পৰা 6 বছৰলৈকে শিশুসকল আছে তেওঁলোকক আমি আংগনবাড়ী চেণ্টাৰত হট কুকড মিল হিচাপে খুৱাওঁ এতিয়া যেহেতু আংগনবাড়ী চেণ্টাৰবিলাক বন্ধ হৈ আছে এইকাৰণে আমি এইবিলাক বস্তু ঘৰে ঘৰে দি আছোঁ তাৰ উপৰিও যিবিলাক আমাৰ প্ৰেগনেণ্ট লেডিজ আছে এতিয়া গৰ্ভৱতী মহিলা আছে আৰু লগতে যিসকল লেক্টেটিং মাদাৰ্ছ আছে তাৰ মানে জাষ্ট বাচ্চা জন্ম হৈছে আৰু তেওঁলোকে স্তনপান কৰাই আছে তেনেকুৱা আমাৰ বাইদেউসকললৈও আমি কিছুমান খাদ্য বস্তু দিওঁ সো দ্যাট তেওঁৰ যদি নিউট্ৰিশন নিজৰ বডিত নিউট্ৰিশনৰ অভাৱ নহয় আৰু লগতে আমাৰ এভৰি উইক ভিলেজ হেলথ এণ্ড স্যানিটেশ্যন আমাৰ ডে থাকে বুধবাৰে তাতে আমি এইবিলাক কথা পাতোঁ যে কি কৰিব লাগে কেনেকৈ কৰিব লাগে যাৰ ল'ৰা ছোৱালী আছে বা মাদাৰ্ছ আছে তেওঁলোকে কি খাব লাগে কেনেকৈ খাব লাগে কেনেকৈ চোৱা চিতা কৰিব লাগে ভেকচিনেশ্যন কেনেকৈ কৰাব লাগে কেতিয়া কৰাব লাগে তাৰ কাৰণে এভৰি উইক বুধবাৰে এইটো মিটিং হয় ইয়াৰ লগতেও আমি যিবিলাক এডোলেসেন্ট গাৰ্লছ আছে যিবিলাক এতিয়া কিশোৰী এইটো কয় যে মানে জাষ্ট এতিয়া পিউবাৰ্টি ষ্টেজত পাইছে তেওঁলোকৰ কাৰণে আমাৰ কিছুমান খাদ্য দিয়া যায় তেওঁলোকৰ কাৰণে আমি কিছুমান ট্ৰেইনিং দিওঁ কিছুমান awareness program কৰো তেওঁলোকে যেন বস্তুবিলাক বুজি পায় বিকজ আফটাৰ অল নলেজটো হ'ল আমাৰ সবচে ডাঙৰ হাতিয়াৰ যাৰ দ্বাৰা আমি এটো ফাইট কৰিব লাগিব আজি কিবা বস্তু দিয়া হৈছে কালি যদি দিয়া নহয় তাৰ মানে নষ্ট হৈ যাব নালাগে সেইকাৰণে যদি নলেজটো থাকে আমি কৰিব পাৰোঁ সেইকাৰণে নলেজ ট্ৰান্সমিট কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ awareness program এইবিলাক সদায় কৰি থাকোঁ পোষণ অভিযান জড়িত হয় আৰু তাৰ বাহিৰেও আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ পৰা কৰা হয় আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সেইবিলাক লৈ পেলাই আমি স্পেচিয়েলি এই যেটো আমি টাৰ্গেট গ্ৰুপ আপোনাক কৈছোঁ 6 months to 6 years আৰু প্ৰেগনেণ্ট এণ্ড লেক্টেটিং মাদাৰ্ছ আৰু লগতে আমাৰ এডোলেসেন্ট গাৰ্লছ তেওঁলোকৰ কাৰণে আমি এটো কৰি থাকোঁ আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত নিশ্চয় অংগনবাড়ী কৰ্মীসকলৰ যথেষ্ট ভূমিকা আছে আমাৰ আংগনবাড়ী ওয়ার্কার আৰু আশা আৰু ANM এই তিনজন ইম্পৰ্টেণ্ট মানুহ এটা গাঁৱৰ কাৰণে আছে এই 3A বুলি ক'ব পাৰে যেহেতু তিনটা বস্তু A পৰা আৰম্ভ হয় ANM আৰু আশা আৰু আংগনবাড়ী ওয়ার্কার এই তিনজন মিলি পেলাই যিবিলাক কাম কৰে এইবিলাকক আপুনি সেপাৰেট চাব নালাগে এই গোটেই বস্তুটো আমাৰ হেলথ নিউট্ৰিশন আৰু এইবিলাকৰ ওপৰতে জড়িত হৈ আছে তো আংগনবাড়ী ওয়ার্কার আমাৰ স্পেশালি ট্ৰেন্ড আছে এই স্পেশালি যেটো মই কৈছোঁ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী কেনেকুৱা দেখা চিতা কৰিব লাগে কেনেকুৱা খুৱাব লাগে নিউট্ৰিশন পাৰ্ট কেনেকুৱা হ'ব লাগে তেওঁলোকে হেলথ কেনেকুৱা থাকিব লাগে এইবিলাকৰ ওপৰত আমি আংগনবাড়ী ওয়ার্কারসকলক স্পেশাল ট্ৰেইনিং দিয়া যায় তাৰ লগতে অলপ আৰ্লি এডুকেশ্যন যেতিয়া ল'ৰা ছোৱালী 3 বছৰ হৈ যায় 3 বছৰৰ পৰা 6 বছৰলৈকে আমি এটা আৰ্লি এডুকেশ্যন দিওঁ এতিয়া স্কুললৈ যোৱা নাই কিন্তু তাৰ আগতে আমাৰ কিছুমান তাতে সাবজেক্ট ওয়াইজ আমি কাৰিকুলাম বনাইছোঁ
আৰু এইবিলাক আমি কিতাপ আকাৰে অংগনবাড়ী ৱাৰ্কাৰক দিয়া হৈছে, ট্ৰেইনিং কৰা হৈছে। এইবিলাকৰ ওপৰত শিশুৰ লগত খেলত আমি কেনেকৈ অলপ কিছুমান বস্তু শিকাই দিব পাৰোঁ। তো এইবিলাক লৈ পেলাই আমাৰ আৰ্লি চাইল্ড এডুকেশ্যন প্ৰগ্ৰাম অংগনবাড়ী ৱাৰ্কাৰ কৰে। আৰু মেইন আমাৰ কাটিং এজত তেওঁলোকে হ'ল আমাৰ যিমান এচিভমেণ্ট এইবিলাক আপুনি ক'ব পাৰে যে অংগনবাড়ী ৱাৰ্কাৰসকলৰ এচিভমেণ্ট। আজি আমাৰ সময় শেষ হ'ল। সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।